গাড়ীত উঠিলে নহ'ব না, গাড়ীত উঠিলে নহ'ব, গাড়ী চাফা কৰিব লাগিব। গাড়ীৰ পিছত উঠি দৌৰ মাৰি পেলাই আহিলে নহ'ব যে উঠোংগৈ বুলি। হ'ব হ'ব, ইমান কষ্ট কৰিব নালাগে, হ'ব। তেওঁ মানে খাইছে আৰু আজি মানে অকণমান ওলাই যাম আৰু ক'ত যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো। ভালে মই একো মানে লগোৱাই নাই, মুখত ফুট চুট লোৱাই নাই, মোচা চুলি লওঁগৈ আৰু কাপোৰযোৰে পিন্ধিছোঁ মাত্ৰ। সেইদিনাখন যে মানে অনলাইনৰ পৰা আনিছিলোঁ কুৰ্তিটো এইটো হৈছে আৰু এতিয়া ওলাই লওঁগৈ। গাড়ীত উঠিলে নহ'ব না, গাড়ীত উঠিলে নহ'ব, গাড়ী চাফা কৰিব লাগিব। গাড়ীৰ পিছত উঠি দৌৰ মাৰি পেলাই আহিলে নহ'ব যে উঠোংগৈ বুলি। হ'ব এপাক, ইমান মুচিব নালাগে, বোলে যোৱা শাস্তি। হ'ব চব, ইমান হেৰি কৰিব নালাগে, হ'ব হ'ব, ইমান কষ্ট কৰিব নালাগে, হ'ব। সেইফালে গাইছ ওলাই মেলি আজৰি হ'লোঁ আৰু মোক একদম গাড়ী মুখা বাই বনাই দিছে হয় নাই। আৰু আজি মোক নিনিয়ে বাৰু, তেওঁ মই অকণমান কান্দি কুটি ওলাইছোঁ। কিবা গান শুনি বেহুচ বোলে মানুহ। আৰু অকণমান হাৱা মাৰি আছে বাৰু, ফুটটো মানে গোলকৈ লওঁতে ফুটৰ গতি বেলেগে বেলেগ। চাওকচোন আজি ইমান ধুনীয়াকৈ ফুলি আছে, দেখিয়ে কিবা এটা ভাল লাগে। ফুলবোৰ ফুলি থাকিলে ছিঙিবলৈ মন নাযায় হয় নহয় বাৰু। এইফালে মোৰ জেতুকাজোপাও ডাঙৰ হৈছে আৰু অলপ অলপকৈ। মোৰ পাছত কি ঘুকটি আছা তুমি? হা পইচা চাই বিচাৰ হয় নাচন নাই কিমান আছে। মই তোমাক চিনি পাওঁ, সেই আহে চিনি পাওঁ। অলপ দূৰ হয় বাৰু, এইফালে আমি এতিয়া ওলাই দিলোঁ আৰু ঘৰৰ পৰা, মানে অলপ দূৰ হৈছে, সেইটো কাৰণে সন্ধিয়ালৈ মানে ঘৰলৈ আহিব লাগিব আৰু বজাৰ কৰিবলৈও আছে। আজি যিহেতু দেওবাৰ হয় আৰু তাত আমি বজাৰ নকৰোঁ, এনেই অকণমান ওলাই যাম আৰু কিমাননো থাকিব মানে ৰুমতে সোমাই। আৰু এইখন চাওকচোন কিনো দেখা পালোঁ জানো, ইমান দীঘল হয় আৰু কি বস্তু নাজানো দেই মই, নামটো আপোনালোকে জানিলে কমেণ্ট কৰিব। আৰু মানে এইফালেদি গাড়ীবোৰ গৈ আছে, ইমান আগত আমি পিছ পৰি গৈ আছোঁ। আৰু এইফালে চাওকচোন ইমানবোৰ ছাগলী দেখিলোঁ, চাবদি হৈ ইয়াত চাওকচোন, মই ভিডিঅ'টো মানে জুম কৰি দিব পৰাই নাই। ইমান ডাঙৰ ছাগলীখিনি আৰু ভেড়া ছাগলী হয়, গোটেই মানুহে চৰাই আছে ইয়াতে। আৰু এইখিনি ভেড়া ছাগলী ইয়াতে চৰাই আছে আৰু এতিয়া আমি আহি আছোঁ আৰু আমি এতিয়া গৈ পাই লওঁগৈ দেই। তাৰপিছত আপোনালোকক ভিডিঅ' কৰি দেখাম কি ল'লোঁ, কি নল'লোঁ আৰু কি পাওঁ চাই লওঁগৈ। আজি দেওবাৰ যিহেতু দোকানবোৰ বন্ধ হ'বও পাৰে অলপ চলপ। আৰু এইফালে চাওকচোন সোমালোঁ, ইমান বাটত গোটেই তেতেলী গছে ভৰি আছে। মানে ইয়াত মানে তামিলনাডু মানে তেতেলী বিখ্যাত আৰু বহুত তেতেলী গছ, মানে য'তে যায় ত'তে মানে তেতেলী গছ পাবই আপুনি। আৰু এতিয়া তেতেলীবোৰ ফুলিবলৈ আৰম্ভ কৰিলে, লাগি পেলাই এতিয়া হৈছিলেহে, কিছুমানটো লাগিয়ে আছে। আৰু এইফালে আমি বজাৰ সোমাইছোঁ আৰু তাৰপিছতে ভিডিঅ' কৰি আছোঁ, আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। ইয়াত মাতিলৈ একো নুশুনে, এনেকৈ চাই কৰিব লাগিব মোবাইলটোলৈ। কিমান লৈ লোৱা? Hola, 30 rupees. ¿Dónde? 30 rupees. ¿Dónde? দেখা পেলাই বগা পলিথিনত তেতিয়া লৈ যাম নে? পিটিকা খাব আকৌ, কিম তাত ভৰাই হয়, পিটিকা খাব আকৌ। পিটিকা খাব কৈছোঁ, ক্ৰীম বনখিনি। সেইটো কি ফুলি যাব। আমাৰ 10 মিনিট নহ'লে আমি এতিয়া যাওঁগৈ আৰু তুমি কি খোৱালা? যে 1000 টকা বিল। এনেই কৈছে 100 টকা বিল।
বিল হৈছে কিন্তু আৰু ফুৰাবলৈ আনি পেলাই অকণমান খোজ কঢ়াই পেলাই মোক লৈ আহিছে দেই অন্যায় কৈছে মোৰ লগত মাত্ৰ 10 মিনিট সময় ফুৰাইছে তাৰপৰা মোক লৈ আহিছে 1000 টকা বিল হৈছে 1000 টকা বিল হ'ল 100 টকা খুৱাইছে মাত্ৰ 100 টকা ইমান কনজুচ মানুহ 1000 টকা খোৱালে মই 1000 টকা মই এমাহ চলিলোঁ তুমি এমাহ তুমি 1000 টকা পাৰিব চলিব कोई बात नहीं हम तो चूतिए हैं दोबारा ट्राई करेंगे পালোহি এবাৰ মোচন মাষ্টাৰে মোচন দি আছে बहुत तेज हो रहा है এইফালে আমাৰ পাচলি বজাৰ দেওবৰীয়া বজাৰ পাচলি আৰু মেইন বস্তুটো এইটোহে খোৱা বস্তুটো আজি পূৰা ৰসগোল্লা লৈ আহিছোঁ আৰু গাইছ এতিয়া পালোহি আৰু অকণমান বহি লৈছোঁ আমাৰ এখেত মানে শুই গ'ল বহা চহা মানে কোনো চিষ্টেম নাই আৰু তেওঁ ডাইৰেক্ট বিচনাখন পালে মানে শুবই আৰু মই বহি আছোঁ বোলো কিবা কিবি খাই লওঁ এতিয়া আনিছিলোঁ যে এইফালে ৰসগোল্লা বিচাৰি আনিছোঁ মানে ৰসগোল্লা খাবলৈ পোৱা নাই অহাৰ পৰা এইফালে ক্ৰীম বন আনিলে মানে আনিছোঁ আৰু এইফালে মিঠাই আমাৰ মানে খোৱা বস্তুহে বেছি হয় ন এইফালে এইটো হৈছে কিবা আৰু ডাল বুটৰ পেকেট এয়া আমাৰ বিস্কুটৰ ভাণ্ডাৰ চব বাৰ্বন বিস্কুটহে আনিছোঁ এইফালে বিস্কুট এইফালে কেক আৰু আছে কল খোলা নাইতো আৰু এইফালে ক্ৰীম বন আনিছোঁ মানে আমি য'ত থাকোঁ তাত মানে এইবোৰ বস্তু ইমানকৈ নাপায় ইয়াত মানে অকণমান নিমখীয়া বস্তুহে পায় এতিয়া আমি অকণমান দূৰণিলৈ মানে গৈ পেলাই আনিছোঁ ৰসগোল্লা সাফৰ খুলিবই পৰা নাই মই খামকৈ ৰখি আছোঁ খোল খালেনে ফাইনেলি খোল খাই গ'ল ৰসগোল্লা সৰু এইখিনি ৰসখিনি ন খাবলৈ কেনেকুৱা খাবলৈ কেনেকুৱা ভালনে আমাৰ টানিছা টেষ্ট নাই অসমৰ লেখীয়া টেষ্ট নাই তেওঁ মানে খাইছে আৰু বিচনাত পৰিব গোটেই পৰুৱা হ'ব গম পোৱা নাই গোল্লা ৰস দি খাইছোঁ মোকো লগাই দিয়া না